নমস্কাৰ মই যোৰহাটবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আপোনালোকে যোৱাকালি যি মৰম যি আশীৰ্বাদ আপোনালোকে প্ৰদান কৰিলে সঁচাকৈ মোৰ কাৰণে এটা স্মৰণীয় দিন মই বিশেষভাৱে নৱপ্ৰজন্মক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যিসকলে দূৰ দূৰণিৰ পৰা আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰিলে মই জনামতে বহুত মানুহ অসমৰ বাহিৰৰ পৰা আহিলে ঘূৰি আহিলে বেংগলোৰৰ পৰা আহিলে এজনকতো মই ডুবাইৰ পৰা ঘূৰি অহা পিছত মই লগ পালোঁ আৰু মই ভাবিছোঁ এইখিনি মানুহ যোৱাকালি এটা মূল্যৱান ভূমিকা গ্ৰহণ কৰিছে আৰু ফলাফল আমি 4 তাৰিখে গম পাম কিন্তু এটা কথা স্পষ্ট যে যোৱাকালি যোৰহাটবাসী ৰাইজে এটা স্পষ্ট বাৰ্তা দিছে এটা শক্তিশালী বাৰ্তা দিছে এই বাৰ্তাটো হৈছে গণতন্ত্ৰৰ পক্ষত এই বাৰ্তাটো হৈছে লোকতন্ত্ৰৰ পক্ষত এই বাৰ্তাটো হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ পক্ষত আৰু যি ভোট যোৱাকালি দিয়া গ'ল এই ভোটটো দিয়া গ'ল ভ্ৰষ্টাচাৰৰ বিপক্ষে সাম্প্ৰদায়িক ৰাজনীতিৰ বিপক্ষে আদৰ্শহীন ৰাজনীতিৰ বিপক্ষে আৰু সেইকাৰণে যোৱাকালি যিসকলে ওলাই আহি নিজৰ মূল্যৱান ভোট দিলে যোৰহাটৰ স্বাভিমান ৰাখিলে মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ চবকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাজুলীবাসী ৰাইজক মই বিশেষভাৱে মই মৰম আৰু স্নেহ যাচিছোঁ যি ঐতিহাসিক যোৱাকালি যে ভোটিং টাৰ্ণআউট হৈছে 81% সঁচাকৈ আমি গম পাইছোঁ যে মাজুলীবাসী ৰাইজে এটা স্পষ্ট এটা বাৰ্তা যোৱাকালি দিছে সেইকাৰণে মাজুলীবাসী ৰাইজক বিশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নৱপ্ৰজন্মক লগতে আমাৰ বিভিন্ন আমাৰ সমাজৰ প্ৰত্যেক বৰ্গ বাগানৰ ভিতৰতো আমাৰ যিসকল আমাৰ শ্ৰমিক বন্ধুসকল আছে আজি তেওঁলোকৰ নিজৰ ভৱিষ্যত সুৰক্ষা কৰাৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে মই বাগানৰ শ্ৰমিকসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰত্যেক ৰাজনৈতিক দল সংগঠন যিসকলে আমাক সহায় কৰিলে প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজৰ দল অসম জাতীয় পৰিষদ দল লগতে আমাৰ CPM CPIML দল লগতে আমাৰ আম আদমি TMC দল বহুতে আমাক নজনাকে সহায় কৰিছে মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালি যি পৰিৱেশ সৃষ্টি হ'ল সেই পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে আমাৰ বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন দল সংগঠনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে মই বিশেষভাৱে আমাৰ বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা শিৱসাগৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন নিজৰ কাৰ্যালয়ৰ ভিতৰত হেৰুৱালে মই মোৰ ফালৰ পৰা মই নিজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিভিন্ন যে দল CPM দল CPIM দল কনক গগৈ অনুপ গগৈ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধৈৰ্য কোঁৱৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌতম হাতীমূৰীয়া মৃণাল ফুকন গোবিন্দ ফুকন মৃণাল চুতীয়া ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন সংগঠনসকলেও আমাক সহায় কৰিছে মই সকলো সংগঠনসকলক মই নাম ল'বলৈ বিচৰা নাই যিহেতু তেওঁলোকে কিছুমানে গোপনভাৱেও আমাক সহায় কৰিছে আৰু আমাৰ বৈদিক আমাৰ ব্যক্তিসকল বুদ্ধিজীৱীসকল যিসকলক মই যোৰহাটত লগ পালোঁ যিসকলক মই শিৱসাগৰত লগ পালোঁ মই তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে খুব আমাক ভাল পৰামৰ্শ দিলে আৰু আমাৰ গোটেইখিনি কথা গোটেইখিনি প্ৰচাৰ অসমবাসী ৰাইজে আমাৰ সাংবাদিকসকলৰ জৰিয়তে অৱগত হ'ল সেইকাৰণে আমাৰ যোৰহাট শিৱসাগৰ মাজুলী চৰাইদেউ আমাৰ সাংবাদিকসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত আমাৰ পৰ্টেলছ যি আমাৰ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে আমাৰ GSS জাম্পিং স্পাইডাৰ অজান্ত্ৰিক আনটোল্ড আৰু লগতে আমাৰ চক্ৰপাণী পৰাশৰ পৰ্টেল আমাক যথেষ্ট আমাৰ কথাখিনি ৰাইজৰ মাজত লৈ যোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিলে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিজৰ দল সংগঠনক মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ আমাৰ দল আৰু সংগঠনৰ বাবে আজি মই য'ত আছোঁ মই তেওঁলোকৰ কাৰণেহে আছোঁ আৰু সেইকাৰণে আমাৰ বিধায়ক আৰম্ভ কৰিছোঁ বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া এই দুজন বিধায়কে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে জিলা কংগ্ৰেছ যোৰহাট জিলা কংগ্ৰেছ
চৰাইদেউ জিলা কংগ্ৰেছ, শিৱসাগৰ জিলা কংগ্ৰেছ, মাজুলী জিলা কংগ্ৰেছে যথেষ্ট আমাক সহায় কৰিছে। আমাৰ প্ৰাক্তন বিধায়কসকল, আমাৰ ৰাজীৱ লোচন পেগু ডাঙৰীয়া, লগতে আমাৰ মাজুলী টীম দিনমণি দত্ত ডাঙৰীয়া, ককেশ্বৰ বৰা ডাঙৰীয়া, আমাৰ দুয়োজন আমাৰ ব্লক সভাপতিসকল, লগতে আমাৰ NSY যুৱ কংগ্ৰেছ, এই ভিতৰত আমাৰ তিয়কত পল্লৱী গগৈ ডাঙৰীয়ানী, থাওৰাত অজয় গগৈ ডাঙৰীয়া, মনোৰঞ্জন কোঁৱৰ ডাঙৰীয়া, শিৱসাগৰত মঞ্জিৰ গগৈ ডাঙৰীয়া, শুভমিত্ৰ গগৈ ডাঙৰীয়া, লগতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা যি আমি সহায় পালোঁ, বিপুল গগৈ ডাঙৰীয়া, ঋতুপৰ্ণ কোঁৱৰ ডাঙৰীয়া, শান্তনু বৰা ডাঙৰীয়া, উদিত ভানু দাস ডাঙৰীয়া, আৰু ইয়াত আমাৰ চৰাইদেউ জিলাত মাহামাৰাত আমাৰ ব্লক কংগ্ৰেছ কেশৱ গগৈ আৰু চৰাইদেউ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি উৎপল গগৈ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ষ্টেট NSY সভাপতি কৃষ্ণনু বৰুৱা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী পৱন সিং হাটোৱা ডাঙৰীয়া, আমাৰ অসমৰ বিভিন্ন বিধায়কসকল আমাক যোৰহাটত আহি আমাক সহায় প্ৰদান কৰিলে। প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া আমাৰ মনোনয়ন পত্ৰ দিয়া দিনত আমাৰ লগৰ মাজত আছিলে। আমাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰ, শিৱামণি বৰা, আমাৰ বটদ্ৰৱা বিধায়িকা আমাৰ নন্দিতা দাস ডাঙৰীয়ানী, লগতে আমাৰ গোলকগঞ্জ সোহন আলী চৰকাৰ, প্ৰদীপ চৰকাৰ, ৰেকিবুদ্দিন আহমদ ডাঙৰীয়া, লগতে আমাৰ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া, আমাৰ যাদৱ চৰগাৰী ডাঙৰীয়া, আমাৰ আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, আমাৰ ৰচিদ মণ্ডল ডাঙৰীয়া, ঘপককৈ সকলৰ নাম মোৰ মনত পৰা নাই, কিন্তু আমাৰ প্ৰায় আমাৰ গোটেইবোৰ আমাৰ বিধায়কসকল আমাৰ ওচৰত আহি আমাক যথেষ্ট সহায় আগবঢ়ালে। মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আহিব নোৱাৰিলে তেওঁলোকে আমাক দূৰ দূৰণিৰ পৰা নিজৰ ফোনৰ যোগেদি আমাক সহায় কৰিলে, মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ খলিলুল মাজুমদাৰ ডাঙৰীয়া, আব্দুল বাটেন খাণ্ডেকাৰ ডাঙৰীয়া, আমাৰ গোটেই অসমৰ আমাৰ কংগ্ৰেছৰ বিধায়কসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মই আমাৰ গৌৰৱ গগৈ ফেন ক্লাব, যিসকলে আজি নিষ্ঠাৰে আজি কংগ্ৰেছ কৰি গ'ল, মোৰ গৌৰৱ গগৈ ফেন ক্লাবৰ প্ৰতি মোৰ বিশেষ মৰম আৰু শ্ৰদ্ধা থাকিল। তেওঁলোকে যিদৰে কাম কৰিছে, সঁচাকৈ মই তেখেতৰ লগত জড়িত হোৱা পিছত মই নিজে গৌৰৱ অনুভৱ কৰোঁ। তেওঁলোকে যিদৰে আগবাঢ়ি গ'ল, মই গোটেই আমাৰ গৌৰৱ গগৈ ফেন ক্লাবৰ ভিতৰত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেঘনাথ চেত্ৰী ডাঙৰীয়া, মৃণাল হাজৰিকা ডাঙৰীয়া, বিশেষভাৱে মই তেওঁ দুজনৰ নাম ল'বলৈ বিচাৰোঁ। আৰু যিমান আমাৰ শিল্পীসকল আমাক এই গণতন্ত্ৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত যি শিল্পীসকলে আমাক সহায় কৰিলে, কিছুমানে নজনাকৈ আমাক সহায় কৰিছে, মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া এটা মাত্ৰ আৰম্ভণিহে। এই যে ঢৌ আজি সৃষ্টি হৈছে, এই ঢৌ মাত্ৰ যোৰহাটলৈকে সীমিত নহয়, এই ঢৌটো সমগ্ৰ অসমত আজি ইয়াৰ বাৰ্তাটো যাব। আৰু অনাগত দিনত আমি এনেদৰে আমি কাম কৰি গৈ যাবলৈ বিচাৰোঁ। আৰু এই ক্ষেত্ৰত পুনৰবাৰ সকলৰ আশীৰ্বাদ, মৰম আৰু স্নেহ বিচাৰিছোঁ। পুনৰবাৰ কৈছোঁ যে এইটো মাত্ৰ এটা আৰম্ভণি। যোৰহাটলৈকে এখন ঢৌ সীমিত হৈ নাথাকে। যোৰহাট এটা স্পষ্ট বাৰ্তা দিছে, আৰু আমাৰ সকলোৰে দায়িত্ব যে এই বাৰ্তা গণতন্ত্ৰৰ স্বাৰ্থত, অসমৰ স্বাভিমানৰ স্বাৰ্থত, আদৰ্শ ভিত্তিক ৰাজনীতিৰ স্বাৰ্থত এই বাৰ্তা আমি চাৰিওফালে লৈ যাব লাগিব। আমাৰ শেষত যি আদৰ্শ মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱে মোক শিকাই গ'ল, একে আদৰ্শ লৈ মই সদায় আপোনালোকৰ মাজত থাকিবলৈ চেষ্টা কৰিম। আৰু যদি ক'ৰবাত মোৰ পৰা ভুল হয় তেতিয়া মোক শুদ্ধ কৰিবলৈ ভাল পৰামৰ্শ দিব। মই বিশেষ আৰু দীঘলীয়া নকওঁ। আমাক বতৰো যথেষ্ট আমাক সহায় কৰিলে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যিদিনা আহিলে আমাৰ বতৰ যথেষ্ট ভাল। AICC আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু সম্পাদক পৃথ্বীৰাজ চাটে ডাঙৰীয়া, চবকে মই যিসকলৰ মই নাম লোৱা নাই, নাম লোৱাৰ বাবে মোক ক্ষমা কৰিব। আজি চবকে যোৰহাট লোকসভা নিৰ্বাচনী প্ৰচাৰৰ পৰা মই বিদায় লৈছোঁ। আৰু ভৱিষ্যত বিভিন্ন আমাৰ লোকসভাৰ অঞ্চলত আমি গৈ আমাৰ অসমৰ হৈ আমি প্ৰচাৰ চলাই যাম আৰু আপোনালোকক ওচৰ পালক পাবলৈ আশা কৰিলোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।